আজি দিনটো আমাৰ গাঁওবাসীৰ বাবে অতি এটা আনন্দৰ দিন আৰু সুখৰ দিন। গাঁওবাসীৰ বহুদিনীয়া এটা সপোনে আজি পূৰ্ণতা পাব। 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আজি আমাৰ পথটোৰ আধাৰশিলা স্থাপন কৰিব। বিধায়ক আহিল, বিধায়ক গ'ল, অথচ গাঁওবাসীৰ এই বহুদিনীয়া অভাৱটো কোনেও পূৰ নকৰিলে। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতেই আমাৰ গাঁওখন মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছতেই বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱে আমাক যি এই ক্ষেত্ৰত সহায় কৰিলে, তাৰ বাবে গাঁওবাসী আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁৰ ওচৰত। এয়া আছিল আৰম্ভণি। আমাৰ গাঁওখন তেওঁৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছতেই প্ৰথমে যেতিয়া আমি তেওঁক আমাৰ পথটোৰ বিষয়ে জনাইছিলোঁ, আমাক এনেদৰে তেওঁ সহায় আগবঢ়াইছিল আৰু আমাৰ গাঁৱৰ সকলো যুৱক লগ লাগি এই পথটোৰ কিছু মেৰামতি কৰিছিল। গাঁৱৰ যিকোনো সমস্যাতে, যিকোনো উৎসৱ পাৰ্বণতে একগোট হৈ থিয় দিয়া গাঁৱৰ যুৱকসকলে যথেষ্ট কষ্ট কৰিছিল পথটোৰ বাবে। পূৰ্বতেও যিসকলে পথটোৰ মেৰামতিৰ ক্ষেত্ৰত শ্ৰমদান কৰি গৈছে, তেওঁলোককো আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি এই সুখৰ দিনটোত, আনন্দৰ দিনটোতো মনত পেলাইছোঁ আমাৰ সেই পুৰণি দিনবোৰৰ কথা। সময়ৰ লগে লগে সকলো পুৰণা হয়, সকলো অতীত হয়। এই ছবিবোৰ পুৰণা হ'ব, এই ছবিবোৰ অতীত হ'ব, কিন্তু আমি কেতিয়াবা মন গ'লেই পুনৰ অতীতলৈ ঘূৰি যাম, নিজক বিচাৰি চাম। সময়ৰ বুকুত আমিবোৰ এদিন হেৰাই যাম, কিন্তু গাঁওবাসীৰ মাজত থকা এই ঐক্য, এই সম্প্ৰীতি, এই এনাজৰী সদায় যেন অটুট থাকে। সকলো যেন সদায় আনন্দ ফূৰ্তিৰে থাকে। পথটোৰ আবণ্টনৰ ক্ষেত্ৰত দেহে কেহে লাগি যিসকলে আহুপুৰুষাৰ্থ কৰিলে, তেওঁলোকৰ ওচৰতো আমি চিৰকৃতজ্ঞ হৈ গ'লোঁ। পুনৰবাৰ ধন্যবাদ জনাইছোঁ আজি গাঁওবাসীৰ মুখত হাঁহি পিৰিঙাই তোলা বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱক। আশা কৰিছোঁ গাঁওবাসীৰ এই বহুদিনীয়া অভাৱ পূৰণৰ পাছতেই গাঁওখনলৈও এক নতুনত্ব আহিব। অতীতক সোঁৱৰি নতুনক আদৰি ল'বলৈ হেঁপাহেৰে ৰৈ আছোঁ আমি।